আপোনালোকে চাই আছে AIPL লাইভ 24/7 আৰু ষ্টুডিঅ'ত মই ৰফিক আহমেদ আপুনি বাৰু অনাকাংক্ষিত ট্ৰাফিক চালানৰ পৰা মুক্তি পাব খোজে নেকি এতিয়াৰ পৰা আপোনাৰ বাহনখনৰ বিপৰীতে লাগি থকা চালানখন নিষ্পত্তি কৰিব পাৰিব আপুনি নিম্নতম জৰিমনা আদায়েৰে মুক্ত হ'ব পাৰিব চালানৰ পৰা অতি কম সময়ত আৰু কম খৰচত আপুনি আদায় দিব পাৰিব চালানৰ জৰিমনা চাও আহক সবিশেষ আপোনাৰ বাহনখনত লাগি থকা চালানখন নিষ্পত্তি কৰিব পাৰিব আপুনি মুক্তি পাব 1000 টকাৰ ট্ৰাফিক চালানৰ পৰা নিম্নতম জৰিমনা আদায়েৰে মুক্ত হ'ব পাৰিব চালানৰ পৰা অতি কম সময়ত কম খৰচত আদায় দিব পাৰিব চালান দুচকীয়া বাহনৰ হেলমেট লৈ অহা চালানো হ'ব নিষ্পত্তি দ্ৰুতগতিত বাহন চলোৱাৰ বাবে অহা জৰিমনাও হৈ পৰিব নিম্নতম সিট বেল্ট পৰিধান নকৰাৰ বাবে অহা চালানো আদায় দিব পাৰিব কম টকাত ড্ৰিংক এণ্ড ড্ৰাইভৰ বাবে অহা জৰিমনাৰ পৰা ৰেহাই পোৱাৰ সম্ভাৱনা কম জৰিমনা হ্ৰাস পাব ট্ৰেফিক সিগনেল অমান্য কৰা সকলো 8 মাৰ্চত লোক আদালতত নিষ্পত্তি হ'ব পৰিশোধ নকৰা সকলো চালানৰ এইসমূহ ৱেবছাইটৰ পৰা কৰিব লাগিব আবেদন প্ৰথমে পঞ্জীয়ন কৰাৰ পিছত এপ্লাই লিগেল এইড অপচন ক্লিক কৰিব লাগিব আপুনি তাৰ পিছতে অনলাইনতে ফৰ্ম পূৰণ কৰি সাবমিট কৰিলেই গ্ৰহণ হ'ব আবেদন চালান অহা জিলাতে নিষ্পত্তি হ'ব আপোনাৰ আবেদন